ফ্ৰেণ্ড আজি মই দেৰিকৈ শুই উঠাইছে গতিকে ডাইৰেক্ট ভাতেই বনাইছোঁ চব গোটাই লৈছোঁ ভাত বনাইছোঁ এয়া ভাতে খাই দিওঁ চাওক কচু বনাইছোঁ এয়া কচু এয়া ভাত ভাল লৈছোঁ আচাৰ ডবাটো লৈছোঁ ওচৰতে এয়া আলু ভাজি লৈছোঁ আপোনালোকে খাব আৰু এয়া পানী বটল লৈছোঁ খাব দেই মই ডাইৰেক্ট খাই দিওঁ চাওক কৃষ্ণ এয়া হৈছে আগতীয়াকৈ উলিয়াই লওঁ আৰু জোঠাতে উলিয়াব নোৱাৰিম নহয় ইয়াত মানে নেমু টেঙা দিয়া হৈছে আৰু ভোট জলকীয়া দিয়া হৈছে এয়া ভোট জলকীয়া আচাৰ বনাই থৈছোঁ এয়া ভোট জলকীয়া আচাৰ বনাইছোঁ চাওক এই তাকে দিম খাম কাৰণ হেৰি হ'লে জোঠা হ'লে নোৱাৰি না এই চাওক আপোনালোকে কি নিয়মত খাই ক'ব নোৱাৰোঁ মই কিন্তু চাৰিওফালে পানী অকণ ছটিয়াই লওঁ আৰু প্ৰথম গহাটো মানে শাক চব্জি নোহোৱাকৈ কৃষ্ণ কৰিবলৈ খাওঁ কৃষ্ণ আপোনালোকে কেনেকুৱা খাই নাজানো মোৰ এইটো নিয়মে অতি পূৰ্বৰ পৰা আমাৰ কাকা দেউতা থকা দিনৰ পৰা কৃষ্ণ কৈ পেলাই খাবলৈ দিছে এই কৃষ্ণ কথা তাৰপিছত শাক চৰকাৰী চব খোৱা হয় কিন্তু ভাত খাওঁতে কথা পাতিব নিদিয়ে এতিয়া আপোনালোকৰ আগত আৰু পাতিছোঁ দুআষাৰ বেয়া নাপাব সকলোৱে নিয়ম মানিয়ে চলিব কৃষ্ণ এই আলু ভাজি লৈছোঁ আপোনালোকে খাব দেই টাটা বাই বাই থেংক ইউ ভুল নুবুজিব লাইক